নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ত্ৰয়োদশ খণ্ড। কৈশোৰত ভৰি থোৱা বিমল প্ৰশান্তৰ কথাত অত্যন্ত অবাক হ'ল। সি ইটোৰ পিছত সিটো প্ৰশ্ন কৰি গৈ থাকিল আৰু প্ৰশান্তয়ো তাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দি গ'ল। জানা বিমল, তোমালোকৰ লগত চিনাকি হোৱাৰ দিনাহে মই মোৰ শান্তিৰ উৎস বিচাৰি পালোঁ। কি? প্ৰশান্তই ক'লে লাহেকৈ। সেই কি জানা? অলিমা। বিমলে অবাক হৈ সুধিলে, অলিমা? প্ৰশান্তই তাক বুজনিৰ সুৰত ক'লে, অলিমা। প্ৰথম দেখিয়েই মই চিনি পাইছিলোঁ মোৰ সপোন। আচৰিত কথাটো কি জানা? তাইও মোক দেখি এক সুকীয়া অনুভৱেৰে চাইছিল আৰু সেইদিনাৰ পৰা সপোনটো মই দেখা নাই। মোৰ বুকু ভৰি আছে যেন লাগে। বিমলে মূৰ জোকাৰি ক'লে, জানো মই একো বুজি পোৱা নাই দেই। সেইদিনা বিমলে ঘৰলৈ গৈ মাকক কৈছিল প্ৰশান্ত আৰু অলিমাৰ কথা। লগে লগে মাকে তাক অলিমাৰ উপাধিটো সুধিছিল। অলিমা দাস বুলি কোৱাত হুমুনিয়াহ কাঢ়ি কৈছিল, সিহঁতৰ কপালত দুখ আছে। প্ৰশান্তৰ কথাকেই বুজা নাছিল বিমলে। এতিয়া মাকে আৰুহে জট লগালে। মাকে আকৌ ক'লে, বুজিছা বাবা, সকলোৰে জীৱনত এনে ঘটে। কোনোবাই বুজি পায়, কোনোবাই নাপায়। বুজি পালেও কোনোবাই মানি লয়, কোনোবাই নলয়। সি একো নুবুজাকৈ ক'লে, জানো মা তুমি কি কৈছা, মই কিন্তু একো বুজি পোৱা নাই। বিনীতা দলে আকৌ এবাৰ ক'লে ল'ৰাটোক, সময়ত সকলো বুজিবা। তোমাৰ জীৱনলৈও এনে কোনোবা আহিব যি তোমাৰ হৃদয়ৰ সমস্তখিনি খেলিমেলি কৰি দিব। তাৰপিছত তেওঁৱেই তোমাৰ জীৱন হৈ পৰিব। তাৰ বাবে তুমি নিজৰ সকলো উজাৰি দিলেহে মনলৈ শান্তি আহিব। এতিয়াও ভাবিলে বিমল চৌধুৰীৰ অবুজ মন এটাই হেঁচা মাৰি ধৰেহি। চৌধুৰীয়ে এটা বেলেগ কথা বুজা যেন লাগিল। দেউতাক প্ৰতীক চৌধুৰী আৰু মাক বিনীতা দলে, তেওঁলোকৰো এনে এটা সপোনেই ঘৰ বান্ধিছিল চাগৈ। তাৰ বাবেই তেওঁলোকৰো কপালত দুখ আছিল। তাৰ বাবেই কোনো আপোন মানুহৰ সান্নিধ্য নোপোৱাকৈ বিমলহঁত ডাঙৰ হ'ব লগা হৈছিল। আনকি তেওঁলোকৰ মৃত্যুটো দুখ কৰিবলৈ বা শ্মশানত থিয় দিবলৈ কোনো আপোন মানুহ নাছিল কানু খুৰাৰ বাদে। অফিচৰ পৰা আহিয়েই ৰিমঝিম বিচনাত বাগৰ দিলেহি। গাটো বৰ অৱস লাগিছে, মনটো ৰিঙা ৰিঙা লাগিছে, কিবা এটা যেন আধৰুৱা, আৰু বতৰটোও যে একেবাৰে সেমেকা। চকুলো বাগৰাৰ আগলি বতৰা যেন। খিৰিকীৰ ফাকেৰে যিমান পাৰি সিমান দূৰলৈ চাই ৰ'ল তাই। মনতে ভাবিলে, চৌধুৰী ছাৰে তাইৰ অসুখৰ খবৰটো লোৱা হ'লে তাইৰ ভাল লাগিলহেঁতেন নেকি। লগে লগেই কিন্তু অদৰকাৰী আশাটো কিয় কৰিছোঁ বুলি নিজকে ধিক্কাৰ দিলে। আটাক হিতেন শৰ্মা আহি তাইৰ কাষতে বহিলহি। মাজনী, গাটো বৰ বেয়া লাগিছে নেকি? তাই মূৰ জোকাৰি ক'লে, নাই আটা, অলপ ভাগৰহে লাগিছে। আটাকে মূৰত হাত বুলাই ক'লে, মই আৰু তোৰ আয়েৰে কথা এটা ভাবিছোঁ। তই দুদিনমান ছুটি ল, চেন্নাইলৈ গৈ এবাৰ ভাল ডাক্তৰ এজনক দেখুৱাই আহোঁ। তাই মূৰ জোকাৰি ক'লে, নালাগে আটা, সাধাৰণ জ্বৰহে, ভাল হৈ যাব। তেনেতে আয়েক আহিও ক'লেহি, আটাৰে ঠিকেই কৈছে
তোৰ এই জ্বৰটো ভাল কৰিব নোৱাৰিলে আমি মৰিও শান্তি নাপাওঁ। তাই উচাপ খাই উঠি ক'লে, আই তেনেকৈ নক'ব, মই আপোনালোকক বৰ কষ্ট দিছোঁ নহয়। মাকে বুজনিৰ সুৰেৰে ক'লে, নহয় অ' মাজনী, আজি আমি আছোঁ, কালিলৈ হয়তো নাথাকিম। তাই কান্দো কান্দো হৈ ক'লে, তেনেকৈ নক'ব, আপোনালোকৰ একো নহয়, মই আছোঁ, একো হ'বলৈ নিদিওঁ। আটাকে হাঁহি মাৰি ক'লে, মাজনী, ন শূন্যতে শূন্য মানে শৰীৰে, জীৱ মানে মৃত্যু অনিবাৰ্য, এৰাই চলিব নোৱাৰ, বুজিছ? তাইও একেটা সুৰতেই ক'লে, আটা এইবিলাক কথা নক'ব। হ'ব বাৰু, নমৰোঁ আমি, কিন্তু তোকোতো এখন ঘৰলৈ উলিয়াই দিব লাগিব, তেতিয়া বেমাৰী ছোৱালী দিছোঁ বুলি ক'ব নহয়। তাই লগে লগে ক'লে, ইহ মই বিয়া নহওঁ দেই, আটা আৰু আই, মই আপোনালোকক এৰি ক'লৈকো নাযাওঁ। হেৰৌ, এদিন আমি যেতিয়া নাথাকিম তেতিয়া তোকো লগ এটা লাগিব মা। নহয়, আপোনালোক সদায় থাকিব মোৰ লগত, আটা আৰু আই হৈ, মই বিয়া হৈ কাৰো দাসী নহওঁ দেই। আটাকে লগে লগে ক'লে, অ' তাৰমানে তোৰ আইক মই দাসীহে কৰিলোঁ। তাই লগে লগে ক'লে, ইহ নহয় নহয়, মই বেলেগ মানুহবোৰৰ কথাহে কৈছোঁ, মতা মানুহবোৰক ৰাক্ষস যেন লাগে। আটাকে ক'লে, অ' মোকো তেনেহ'লে ৰাক্ষস বুলি ভাব। তাই মূৰ জোকাৰিলে, নহয় নহয়, নে মই মতা মানুহ নহয়। তাই আকৌ মূৰ জোকাৰিলে, মই সেইটো কোৱা নাই নহয়। বাৰু বুজিলোঁ, কিন্তু মোৰ কথা শুন, তই নিজেই এজন সংগী বিচাৰি ল, যি তোক আমাৰ অভাৱ কেতিয়াও অনুভৱ কৰিবলৈ নিদিয়ে। মাকে লগতে যোগ দিলে, কিন্তু তাৰ আগতে তোৰ এই কাল জ্বৰটো খেদিব লাগিব। আটাকে ক'লে, আইৰে ঠিকেই কৈছে অ' মাজনী, গা ভাল থাকিলেহে মন ভাল থাকিব, আৰু দুয়োটা ভাল থাকিলেহে চাকৰি ভালকৈ কৰিব পাৰিবি। তাই লাহেকৈ ক'লে, বাৰু কামবোৰ শিকিছোঁহে, এতিয়াই ছুটি বিচাৰিবলৈ বেয়া লাগিব নহয়। আটাকে ক'লে, হ'ব বাৰু, যেতিয়াই পাৰ ল'বি, আমিও পইচা পাতি গোটাওঁ। ৰিমজিমৰ মনটো এফালে অলপ মুকলি হ'ল, আনফালে শোকে খুন্দা মাৰি ধৰিলে। আই আৰু আটাকক এৰি তাই নিজকে কল্পনাই কৰিব নোৱাৰে। ইমান মৰম নিজৰ মা পিতাই দিব পাৰিলেহেঁতেন নে নাই তাইৰ সন্দেহ আছে। তেওঁলোকৰ একমাত্ৰ সন্তান চুমু আৰু তাইক কোনো দিনেই বেলেগ চকুৰে চোৱা নাই। সাধ্যানুসাৰে সকলো দিছে। মুখ নেমেলোতেই আয়ে তাইৰ মনৰ কথা বুজি পায়। চুমুৰ তাই হৃদয়ৰ এফাল, আটাকৰ দুচকুত উমলে সিহঁত দুয়োজনীৰ সপোন সমানে। আকাশৰ বিশালতাৰে দুয়োজনীকে সাৱটি সুখৰ আস্বাদ লয়। চুমু বাংগালোৰলৈ পঢ়িবলৈ যাওঁতে আই আৰু আটাকৰ দায়িত্ব ৰিমজিমক দি যায়, আৰু ৰিমজিমৰ দায়িত্ব আটাকক দি যায়। তাৰ উপৰিও কিমান যে উপদেশ, লোকৰ কথাত নামাতিবি, নিজে ভালে থাকিবি, চুলি ধুই ভালকৈ শুকাবি, আইক আঁচুৰিবলৈ দিবি। চুমুৱে তাইৰ সহপাঠী অমিত জুনেজাক বিয়া কৰাম বুলি কওঁতে আই আৰু আটাকতকৈ ৰিমজিমৰহে বেয়া লাগিছিল। জুনেজা হোৱাৰ বাবে নহয়, বিয়াৰ পিছত তাইৰ মৰমৰ চুমুবাক পুনেলৈ লৈ যাব বাবেহে। বিয়াৰ দিনা চুমুৱে নিজৰ লগতে তাইকো কন্যাৰ দৰে সজুৱাইছিল, বুদ্ধি কৰি কন্দাৰ পৰা আঁতৰাই ৰাখিছিল। সেইদিনা ঘৰখনত সঁচাকৈয়ে এখন নাটক চলিছিল। ৰিমজিম দুখত ভাগি পৰিব বুলি আই আৰু আটাকে লুকাই লুকাই কান্দিছিল, আৰু ৰিমজিমে তেওঁলোকৰ কথা ভাবি কান্দোন লুকুৱাই বেছিকৈ হাঁহিছিল। আকাশত ত্ৰয়োদশীৰ জোনে হাঁহি হাঁহি যেন আগুৱাই যাবলৈ হাত বাউলি দিছে। অচিনা নিচাত বিভোৰ হৈ চৌধুৰী গৈ আছে আগলৈ। আলিৰ দুয়ো কাষৰ সেৰেঙা বাঁহনিৰ মাজেৰে জোনাক সৰকি আহি তেওঁক জিলিকাই তুলিছে।
জালিকটা এখনি তোৰণৰ মাজেৰে তেওঁ গৈ আছে। ওঠলৈ বগুৱা বাই আহিছে গুণগুণকৈ।